AICCয়ে দায়িত্ব দিয়াৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া ভূপেন বৰাৰ ND24 আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ভূপেন বৰাই। মিত্ৰতাৰ বিষয়টো আগবঢ়াই নিবলৈ দলে মোক দায়িত্ব দিছে। বিষয়টো মই নিষ্ঠা সহকাৰে আগুৱাই লৈ যাম। আজি লুৰিণজ্যোতি গগৈ অখিল গগৈৰ সৈতে কথা পাতিছো। বিৰোধীৰ মিত্ৰতাৰ চূড়ান্ত ৰূপ দিবলৈ আমি আগ্ৰহী। এই মন্তব্য আগবঢ়াইছে ভূপেন বৰাই। আমি আকৌ উল্লেখ কৰিছো AICCয়ে যিহেতু দায়িত্ব অৰ্পণ কৰিছে ভূপেন বৰাক আৰু দায়িত্ব দিয়াৰ পাছতে প্ৰথমবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ND24 আগত। ND24 সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ভূপেন বৰাই। মিত্ৰতাৰ বিষয়টো আগবঢ়াই নিবলৈ দলে মোক দায়িত্ব দিছে। এই বিষয়টো মই নিষ্ঠা সহকাৰে আগুৱাই লৈ যাম। আজি লুৰিণজ্যোতি গগৈ অখিল গগৈৰ সৈতে মই কথা পাতিছো। বিৰোধীৰ মিত্ৰতা চূড়ান্ত ৰূপ দিবলৈ আমি আগ্ৰহী। এনেধৰণে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছে ভূপেন বৰাই। কংগ্ৰেছৰ নেতৃত্বত এটা বিৰোধী ঐক্য বিজেপি বিৰোধী ঐক্য এটা শক্তিশালীভাৱে গঠন কৰি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা সেইটো আমাৰ দলৰ সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ বিৰোধী দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যথেষ্টখিনি কথা বতৰা আলোচনা বিলোচনা আগবঢ়াইছে। কালি আমাৰ এখন সভা হৈছিলে য'ত আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আছিলে আৰু আমাৰ ৰাজ্যিক সভাপতি বিৰোধী দলপতি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আছিলে, ময়ো আছিলোঁ। তাত এটা কথা আলোচনা হৈছে আৰু মোক এটা পৰামৰ্শ দিয়া হৈছে, সেই দায়িত্ব দিছে যে সভাপতি আৰু বিৰোধী দলপতিয়ে গোটেইখিনিতো চোৱা চিতা কৰি আছে, কিন্তু ময়ো বিশেষভাৱে এই এলায়েন্সৰ বিষয়টোত সহযোগিতা কৰি বিষয়টো ক্ষিপ্ৰতৰ কৰাত দলক সিদ্ধান্তটো আগবঢ়াব লাগে এইখিনিয়ে মোক জনাইছে। আৰু মই সেই সম্পৰ্কত কালিলৈ আমাৰ বিহালীত আমাৰ এখন এই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সভা হ'ব। তাত বিৰোধী দলপতিকো লগ পাম, মই সভাপতিকো লগ পাম। তাত দুইজনৰ পৰা কথাখিনি বুজি লৈ তাৰপিছত আমি অন্যান্য দলবিলাকৰ লগত এই বিষয়টো মই আলোচনা কৰিম। মই অখিল গগৈ ডাঙৰীয়াৰ লগতো আজি কথা পাতিছোঁ, লুৰিণ গগৈ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ যে খুব সোনকালে আপোনালোকক লগ পাম, কিন্তু তাৰ আগতে মই কালিলৈ আমাৰ সভাপতিয়েও বিৰোধী দলক লগ পাই ল'ব বিচাৰিছোঁ। আৰু কোনে কি কৈছে সেইটো বেছি আমি মতামত নিদিয়াকৈ মই এষাৰে কওঁ যে আমি সকলোৱে বিৰোধী ঐক্য বিচাৰিছোঁ। আমাৰ বিজেপি বিৰোধী যাতে এটা ভোটো বিভাজন নহয় সেইটো আমাৰ অতীজৰে পৰা চিন্তা আছিলে, আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃত্বই সৰ্বসন্মতভাৱে মোক এটা পদক্ষেপ ল'বৰ কাৰণে যিটো আহ্বান জনাইছে সেইটো নিশ্চিতভাৱে মই নিষ্ঠা আৰু সততাৰে কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।